সত্ৰৰ বেদখলকাৰী চিনাক্তকৰণৰ বাবে চৰকাৰে গঠন কৰিলে এখন কমিটি। প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকাৰ নেতৃত্বত গঠন কৰা হৈছে এই কমিটিখন। কমিটিত আছে বিধায়ক মৃণাল শইকীয়া আৰু ৰূপক শৰ্মা। এবছৰীয়া হ'ব কমিটিৰ কাৰ্যকাল। বঙাইগাঁও কেবিনেটত লোৱা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰদীপ হাজৰিকাক কেবিনেট মৰ্যাদা প্ৰদানৰ লগতে মৃণাল শইকীয়া আৰু ৰূপক শৰ্মাক প্ৰদান কৰা হৈছে ৰাজ্যিক মৰ্যাদা। চৰকাৰে সত্ৰৰ মাটি বেদখলৰ স্বৰূপটো চিনাক্ত কৰাৰ বাবে আজি এখন কমিটি নিৰ্মাণ কৰিছে, যেনেকৈ আমি গৰুখুটিত নিৰ্মাণ কৰিছিলোঁ। এই কমিটিখনে সত্ৰৰ মাটি বেদখলত আছে নেকি, যদি আছে কিমান বেদখলত আছে, আৰু ৰাজহুৱা শুনানি লৈ কাগজ পত্ৰ পৰীক্ষা কৰি তেওঁলোকে চৰকাৰক ক'ব যে বৰপেটা সত্ৰৰ 30 বিঘা মাটি বেদখলত আছে, বৰদোৱা সত্ৰৰ 20 বিঘা আছে। গোটেই কাগজ পত্ৰ তেওঁলোকে পৰীক্ষা কৰিব, ৰেভিনিউ ডিপাৰ্টমেণ্টে তেওঁলোকক সহায় কৰিব। প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকাৰ নেতৃত্বত এই কমিটিখন গঠন কৰা হৈছে আৰু এই কমিটিৰ আন দুজন সদস্য হ'ল খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া আৰু নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। এই কমিটিখনৰ কাম কাজ এবছৰ হ'ব আৰু এই এবছৰত এই কমিটিৰ 3জন সদস্যই মৃণাল শইকীয়া ৰূপক শৰ্মাই ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিব, প্ৰদীপ হাজৰিকা ডাঙৰীয়াই কেবিনেট মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিব। কেবিনেট বৈঠকৰ পিছতে সন্ধিয়াৰ ভাগলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাগ ল'ব দলীয় কৰ্মী সভাত। এই বৈঠকত উপস্থিত থাকিব বিভিন্ন জিলাৰ প্ৰভাৰীসকলৰ লগতে কেইবাজনো ৰাজ্যিক পৰ্যায়ৰ নেতা আৰু মন্ত্ৰী বিধায়ক। চৰকাৰী কাৰ্যসূচীৰে বঙাইগাঁৱলৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ পূৰ্বে কেইবাটাও চৰকাৰী প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত অংশ লয়। আনহাতে আজি নিশাটো বঙাইগাঁৱতে কটাই কাইলৈ মুখ্যমন্ত্ৰীয়ে বিজেপিৰ ৰাজ্যিক বিষয়ববীয়াৰ সভা, বুথ মিটিং আৰু এখন সাংগঠনিক সভাত দলীয় কৰ্মকৰ্তা তথা বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হ'ব। ইফালে বুধবাৰে নিশা মুখ্যমন্ত্ৰী থাকিবৰ বাবে বঙাইগাঁও আৱৰ্ত ভৱনত বিশেষ কোঠা সাজু কৰি ৰাখিছে জিলা প্ৰশাসনে। তাৰ বিপৰীতে একাংশ মন্ত্ৰী বিধায়ক বঙাইগাঁও আৱৰ্ত ভৱনত থাকিব আৰু আন একাংশ মন্ত্ৰী বিধায়কে নিশা কটাব অভয়াপুৰীৰ দেৱদাৰু নগৰৰ আৱৰ্ত ভৱনত। মুখ্যমন্ত্ৰীৰ আগমনক লৈ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে বঙাইগাঁও প্ৰশাসনৰ। আমাক এই সন্দৰ্ভত আৰু অধিক জনাব আমাৰ সাংবাদিক উপানন্দ শৰ্মাই। উপানন্দ শৰ্মা, ইতিমধ্যে আমি জনাইছোৱেই যে কেনেকুৱা ধৰণৰ ব্যস্ততা, কেনেকুৱা ধৰণৰ প্ৰস্তুতি, ক'ত কোন থাকিব, কেনেধৰণে থাকিব বা থাকিব লগাসকলৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, এই সকলোখিনি আমি জনাইছোঁ। আপোনাৰ জৰিয়তে আমি সেই দৃশ্যসমূহ প্ৰত্যক্ষ কৰিম আৰু লগতে ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীৰ কি কি কাৰ্যসূচী আছে সেই সন্দৰ্ভতো কিছু বিশদভাৱে আপোনাৰ পৰা জানিব বিচাৰিম। উপানন্দ। হয় পাপৰি, আজি যিহেতু কেবিনেট আছিলে আৰু মুখ্যমন্ত্ৰী আজি বঙাইগাঁৱত আহি উপস্থিত হয়, কেবিনেট বৈঠকত অংশগ্ৰহণ কৰে আৰু কেবিনেট বৈঠকৰ অন্তত তেওঁ কেইবাখনো আঁচনিৰ আধাৰশিলা আৰু উদ্বোধন কৰে আৰু ইতিমধ্যে তেওঁ আঁচনিসমূহ সম্পন্ন কৰি তেওঁ বঙাইগাঁও আৱৰ্ত ভৱনত বিশ্ৰাম লোৱা পৰিলক্ষিত হৈছে আৰু কাইলৈ দিনটো তেওঁ চৰকাৰী কাৰ্যসূচী নাই, গোটেই দিনটো তেওঁ দলীয় কাৰ্যসূচীত ব্যস্ত থাকিব। বিশেষকৈ জিলা বিজেপিৰ কাৰ্যালয় তেওঁ উদ্বোধন কৰিব। ইয়াৰ লগতে ৰাজ্যিক বিষয়ববীয়াৰ এক গুৰুত্বপূৰ্ণ সভাত তেওঁ অংশগ্ৰহণ কৰিব। এই দুটা কাৰ্যসূচী কাইলৈ অনুষ্ঠিত হ'ব আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে বঙাইগাঁৱত যি কেবিনেট বৈঠক অনুষ্ঠিত হ'ল, এয়া ৰাজ্যবাসীৰ বাবেও গুৰুত্ব আছিল, কিয়নো নতুন শিক্ষানীতি ঘোষণা কৰা হৈছে। ইয়াৰ লগতে কেইবাটাও বঙাইগাঁৱৰ বাবেও যথেষ্ট গুৰুত্বপূৰ্ণ, কাৰণ বঙাইগাঁৱৰ বাবেও বহুখিনি ঘোষণা ইতিমধ্যে কৰা হৈছে। হয়, নিশ্চয়কৈ মই পাপৰি সেইটো কথাই মই ক'ব বিচাৰিছোঁ যে ৰাজ্যৰ সমান্তৰালভাৱে কিন্তু বঙাইগাঁৱৰ বাবেও কিন্তু এই গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়োৱা হৈছে। বঙাইগাঁও ষ্টেডিয়ামৰ ধন আবণ্টন দিয়া হৈছে। সমান্তৰালভাৱে আমি মেডিকেল কলেজৰ কাম 3-4-5 মাহৰ ভিতৰতে আৰম্ভ হ'ব বুলি কৈছে। DC অফিচ, নতুন DC অফিচৰ কাৰণে ধন আবণ্টন দিয়া হৈছে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে বঙাইগাঁও মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ কাম আৰম্ভ হ'ব আৰু 3 মাহৰ ভিতৰত সেয়া সম্পন্ন হ'ব বুলি আমাক জানিব দিছে। আৰু আপুনি যদি এয়া দৃশ্য মই আপোনাৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ, এয়া বঙাইগাঁও মহাবিদ্যালয়ৰ দৃশ্য আৰু এইদৰে চাকি বন্তি জ্বলাই বিদ্যালয়ৰ
শিক্ষক শিক্ষয়িত্ৰীসকলে বা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আনন্দ প্ৰকাশ কৰিছে। আচলতে এক দীৰ্ঘদিনীয়া দাবী ইয়াতে পূৰণ হোৱা পৰিলক্ষিত হৈছে, কিয়নো দীৰ্ঘদিন ধৰি বঙাইগাঁওবাসীয়ে উচ্চ শিক্ষানুষ্ঠানখনৰ উন্নীতকৰণৰ দাবী উত্থাপন কৰিছে আৰু বিভিন্ন সময়ত সেয়া চৰকাৰেও প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যকৰী হোৱা নাই, কিন্তু এইখন কেবিনেটে কিন্তু শেহতীয়াভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যাৰ কাৰণে স্বাভাৱিকতে আপুনি যিটো দৃশ্য আমাক দেখুৱাইছে তেওঁলোকে যি সিদ্ধান্ত বঙাইগাঁওবাসীলৈ যি সিদ্ধান্ত ইতিমধ্যে বঙাইগাঁওবাসীৰ বাবে যিখিনি সুখবৰ ইতিমধ্যে কঢ়িয়াই আনিলে কেবিনেটে তাকে লৈ যথেষ্ট উৎসাহী, গতিকে তেওঁলোকে চাকি জ্বলাইছে, তেওঁলোকে আদৰণি জনাইছে। তাত কিছু সংখ্যক লোক আছে, উপানন্দ আপুনি যদি কিছু আগবাঢ়ি যায় আমি অলপ তেওঁলোকৰ মনৰ ভাবো জানিব বিচাৰিম, কিমান তেওঁলোকে আনন্দিত হৈছে সেই সন্দৰ্ভত। নিশ্চয় নিশ্চয় আনন্দৰ কথা আৰু শৈক্ষিক দিশক বঙাইগাঁৱৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। আৰু মোৰ সৈতে আছে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ৰূপাঞ্জলি দেৱী বাইদেউ, আৰু তেখেতৰ পৰা মই প্ৰতিক্ৰিয়া জানিব বিচাৰিম যে বাইদেউ কি ক'ব বিশ্ববিদ্যালয়লৈ উন্নীত হ'ব আমাৰ মহাবিদ্যালয়খন। আমি অতি সুখী, এয়া আমাৰ বহুদিনীয়া আশা আছিল আৰু অকল আমাৰ বঙাইগাঁও কলেজ পৰিয়ালৰে নহয়, আমাৰ সমগ্ৰ বঙাইগাঁওবাসী ৰাইজৰ পশ্চিম অসমৰ এয়া প্ৰাণকেন্দ্ৰ, উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ বঙাইগাঁও কলেজক বিশ্ববিদ্যালয় উন্নীতকৰণৰ আশাটো আমাৰ বহুদিনীয়া আৰু সেয়া আজি বাস্তৱত পৰিণত হোৱাৰ পথত আজি ঘোষিত হ'ল। বঙাইগাঁও কলেজ বিশ্ববিদ্যালয় 3 বছৰৰ ভিতৰত পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয়লৈ উন্নীত হ'ব। আমি অতি সুখী, আনন্দিত, এয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। আমাৰ বাবে এই সমগ্ৰ পশ্চিম অসমৰ বাবে এটা উচ্চ শিক্ষাৰ দুৱাৰ মুকলি হ'ল, আমি আজি অনুভৱ কৰিছোঁ অন্তৰেৰে। আৰু এই ক্ষেত্ৰত জড়িত সকলোলৈকে আমাৰ শ্ৰদ্ধেয় মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ, আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুদেৱ, আমাৰ বঙাইগাঁৱৰ জনপ্ৰতিনিধি শ্ৰদ্ধেয় ফণীভূষণ চৌধুৰীদেৱ, বঙাইগাঁও কলেজ পৰিয়াল, প্ৰাক্তন ছাত্ৰ, বঙাইগাঁওবাসী ৰাইজ সকলোলৈকে আজি মই আন্তৰিকতাৰে এই কলেজ প্ৰতিষ্ঠা কৰি যোৱা আমাৰ ধন্যবাদ জনাইছোঁ। আৰু এয়া হৈছে বঙাইগাঁওবাসীৰ ৰাইজৰ আনন্দ, তেওঁলোকে এই সকলোখিনি ঘোষণাৰ অন্তত এনেধৰণে চাকি জ্বলাইছে, আদৰণি জনাইছে আৰু ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীক আৰু লগতে চৰকাৰকো। ধন্যবাদ উপানন্দ। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত 8 ঘণ্টীয়া পৰ্যালোচনা কৰি আৰক্ষীৰ সৰ্বাংগীন উন্নয়ন সাধনৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এলানি গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে। মঙলবাৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আৰক্ষীক কি নিৰ্দেশনা দিলে চাওঁ আহক আমাৰ এই বিশেষ ৰিপৰ্টত। 1 ঘণ্টা 2 ঘণ্টা নহয়, মঙলবাৰে মুঠ 8 ঘণ্টীয়া পৰ্যালোচনা বৈঠকত বহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসম আৰক্ষীৰ গুৱাহাটীৰ উলুবাৰীত থকা মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ লগতে শীৰ্ষ বিষয়াবৰ্গৰ সৈতে বহা এই 8 ঘণ্টীয়া পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰীয়ে এলানি নিৰ্দেশনা জাৰি কৰে। পৰ্যালোচনা বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সাংবাদিকৰে হোৱা বাৰ্তালাপত জনালে, গুৱাহাটী মহানগৰীত 1992 চনৰ পৰা এই পৰ্যন্ত পেণ্ডিং হৈ পৰি আছে 40,000 গোচৰ। প্ৰায় 40,000 কেছ চিটি পুলিচত পেণ্ডিং হৈ আছে আৰু তাতে প্ৰায় 16,000 কেছৰ কাগজ পত্ৰ বা যাক আমি কেছ ডায়েৰী বুলি কওঁ তাক ট্ৰেছ কৰিব নোৱাৰা অৱস্থাত সি পৰি আছে। চিটি পুলিচৰ ফালৰ পৰা পুৰণা অৱসৰপ্ৰাপ্ত বিষয়াসকলৰ লগত কথা পাতি সেই কেছবিলাক ৰিকনষ্ট্ৰাক্ট কৰি হওক বা কোনোবা জেগাত যদি কেছ ডায়েৰীবিলাক আছে সংগ্ৰহ কৰি আদালতলৈ পঠিওৱাৰ বাবে ব্যৱস্থা লোৱাৰ বাবে আজিৰ সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কেৱল গুৱাহাটী মহানগৰীৰে নহয়, সমগ্ৰ অসমত পেণ্ডিং হৈ ৰোৱা গোচৰসমূহো মীমাংসা কৰিবলৈ মুখ্যমন্ত্ৰী শৰ্মাই সময় বান্ধি দিয়ে অসম আৰক্ষীক। এই হিচাপত অহা 31 মাৰ্চৰ ভিতৰত শেষ কৰিব লাগিব সকলো পেণ্ডিং গোচৰ। অসমৰ বিভিন্ন স্থানত থকা পেণ্ডিং কেছসমূহৰ আমি পৰ্যালোচনা কৰিলোঁ আৰু 31 মাৰ্চৰ ভিতৰত আমি এই কেছসমূহক যিমান পাৰি পুৰণা কেছসমূহক আমি নিষ্পত্তি কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গোচৰৰ সংখ্যা কমাবলৈ এতিয়াৰে পৰা নতুন পদ্ধতি গ্ৰহণ কৰিব অসম আৰক্ষীয়ে। উচ্চতম ন্যায়ালয়ৰ ললিতা কুমাৰী গোচৰৰ ৰায়দানৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে। আজি আমি সিদ্ধান্ত লৈছোঁ যে FIR ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ললিতা কুমাৰী জাজমেণ্ট যে কেছ লোৱাৰ আগতে প্ৰিলিমিনাৰী ইনকুৱাৰী পিছত 24 ঘণ্টাৰ প্ৰিলিমিনাৰী ইনকুৱাৰী হোৱাৰ পিছত এজ পাৰ দ্য প্ৰিলিমিনাৰী ইনকুৱাৰীহে কেছ ৰেজিষ্টাৰ হ'ব।
ইয়াৰ লগতে পুলিচ একাউণ্টেবিলিটি কমিশ্যনৰ আইনৰো সংশোধন কৰাৰ কথা মঙলবাৰে ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পুলিচ একাউণ্টেবিলিটি কমিশ্যনৰ আইনৰো এমেণ্ডমেণ্টৰ প্ৰয়োজন আছে। এই বিষয়েও আমি এমেণ্ডমেণ্ট কৰিম। কিছুমান ক্ষেত্ৰত CRPCৰ লগত কনফ্লিক্ট হৈ আছে। আমি সেই কনফ্লিক্টবিলাক আমি দূৰ কৰিব লাগিব আৰু তাৰ কাৰণেও আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শেহতীয়াকৈ অসম আৰক্ষীৰ মান উন্নত হোৱাৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসা কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক আৰু আগুৱাই নিব লাগিব বুলি মন্তব্য কৰে। অল ইণ্ডিয়া পুলিচ ফাউণ্ডেশ্যনে অসম পুলিচৰ কাম কাজক খুব উন্নত পৰ্যায়ত প্ৰশংসা কৰিছে। আমাৰ এটা ইমেজ মেক অভাৰ হৈছে বুলি আমি ক'ব পাৰোঁ। এই ইমেজ মেক অভাৰটোক আৰু আগুৱাই লৈ যাবৰ কাৰণে আমি বহুত কাম কৰিবলগীয়া আছে। পুলিচৰ মানদণ্ড আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ইম্প্ৰুভমেণ্টৰ ওপৰতো আজি আমি কেইবাটাও সিদ্ধান্ত লৈছোঁ। আৰক্ষীৰ কৰ্মপদ্ধতি উন্নীত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে কেতবোৰ নতুন SOP ঘোষণা কৰা হ'ব বুলিও সাংবাদিকক জনায়। কিছু নতুন আমি SOP ৰিলিজ কৰিম, যাৰ সহায়ত পাছপোৰ্টৰ ভেৰিফিকেশ্যন আমি 30 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিম। ইয়াৰ উপৰিও ইতিমধ্যে মই অনুৰোধ কৰাৰ পিছত অসমত বিভিন্ন আৰক্ষী থানাই 5,517টা ৰিপৰ্ট ঘৰত গৈ জমা দিছে। আৰক্ষীত খালী হৈ থকা 16,000 পদ পূৰণৰ বাবে 10 মে'ৰ দিনটো সেই সময়সীমা বান্ধি দিছিল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। কিন্তু 10 মে'ৰ ভিতৰত 16,000 নহয় 12-13,000 পদ পূৰণ কৰিব পৰা যাব বুলি উল্লেখ কৰে তেওঁ। অসম পুলিচে মোক জনাইছে যে আমি 16,000 সম্পূৰ্ণ কৰিব নোৱাৰিম 10 মে'ৰ ভিতৰত, কিন্তু প্ৰায় 12,000 পৰা 13,000 নিযুক্তি তেওঁলোকে 10 মে'ৰ আগতে সম্পন্ন কৰিব আৰু অহা এসপ্তাহৰ ভিতৰত 5টা কামাণ্ডো বেটেলিয়নকে আদি কৰি প্ৰায় 6,000 নতুন আৰক্ষী পদৰ তেওঁলোকে বিজ্ঞাপন দিব। সন্ত্ৰাসবাদীৰ গুলীত নিহত আৰক্ষীৰ পৰিয়ালকো দিয়া হ'ব আৰক্ষীত নিযুক্তি। এনে 70 জনে পাব নিযুক্তি। খুব কম দিনৰ ভিতৰতে অসম আৰক্ষীৰ যিবিলাক ব্যক্তি সন্ত্ৰাসবাদীৰ গুলীত নিহত হৈছিল তেওঁলোকৰ পৰিয়ালকো আমি চাকৰি দিয়াৰ ব্যৱস্থা কৰিছোঁ। খুব কম দিনতে 70 জন তেনেকুৱা পৰিয়ালৰ ঘৰত চাকৰি হ'ব। ইয়াৰ লগতে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ সৈতে চলি থকা আলোচনাৰ প্ৰসংগতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে, সংবাদ মাধ্যমৰ পৰা আঁতৰত থাকি চলি আছে প্ৰক্ৰিয়া। তেওঁলোকেও কৈছে সাৰ্বভৌমতাত আপোচ নকৰে, ময়ো কৈছোঁ সাৰ্বভৌমত্ব নিদিওঁ। তাৰ মাজতেতো আলোচনাৰ প্ৰক্ৰিয়াটো আগবাঢ়িয়ে আছে না। গতিকে অলপ আমাৰ ওপৰত এৰি দিয়ক, আমি কিছুমান কাম কৰি থাকিম, মিডিয়াৰ পৰা দূৰত থাকি কৰি থাকিম। মই মিডিয়াৰ লগত আলোচনা নকৰাকৈ দূৰত ৰাখি এইটো কামত লাগি আছোঁ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। বাতৰি শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ এটি বিৰতি। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। ক্লাছ মেকলাৰেন F1, মাৰুতি চুজুকি অমনি আৰু বহুত বেলেগ ধৰণৰ বনাইছোঁ। মই এইবিলাক ইউটিউবৰ পৰা চাই শিকিছোঁ। মই ভৱিষ্যতে মেনুফেকচাৰিং ইঞ্জিনিয়াৰ হ'বলৈ কামনা কৰিছোঁ। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ, নিউজ 18, অসম নৰ্থ ইষ্ট। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ অনুপম সৃষ্টিক অংকীয়া নাটকৰ অধিক প্ৰসাৰ প্ৰচাৰ আৰু প্ৰাণবন্ত ৰূপত বৰ্তাই ৰখাৰ উদ্দেশ্যৰে সোণাৰীৰ সাৰ্বজনীন বৰনামঘৰত মহিলা ভাওনাৰ আয়োজন কৰা হৈছে। সোণাৰী সাৰ্বজনীন নামঘৰৰ মহিলা সমাজৰ উদ্যোগত নামঘৰ পৰিচালনা সমিতি আৰু সোণাৰীবাসীৰ ৰাইজৰ সহযোগত
24 নৱেম্বৰত সোণাৰী সাৰ্বজনীন বৰনামঘৰৰ প্ৰাংগণত মঞ্চস্থ কৰা হ'ব ভাওনাখন। মুঠ 22 গৰাকী মহিলাই অংশগ্ৰহণ কৰিব এই ভাওনাত। ইতিমধ্যে বৰনামঘৰৰ প্ৰাংগণত ভাওনাৰ বৰ আখৰা সম্পন্ন কৰিছে মহিলা ভাৱৰীয়াসকলে। কাইলৈ অৰ্থাৎ 24 নৱেম্বৰৰ দিনা ভাওনাৰ উদ্বোধনী অনুষ্ঠানত সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰো উপস্থিত থাকিব। আমি সোণাৰী সৰ্বজনীন নামঘৰ আইসকলে কিছুদিনৰ আগতে আমি ভাওনাখন কৰাৰ কথা চিন্তা কৰিছিলোঁ আৰু এইটো বাছিও লৈছিলোঁ আমি কুৰু সন্ধ্যা নাটখন। কিন্তু দেশৰ অৱস্থা কৰোণাৰ মানে কাৰণে আবিৰ্ভাৱৰ কাৰণে আমি এই ভাওনাখন পাতিব নোৱাৰি এইবাৰ 21 চনৰ ছেপ্টেম্বৰ মাহত আমি এইটো পাতিম বুলি থিৰাং কৰিলোঁ আৰু সেয়েহে তেতিয়াৰ পৰা আয়োজন কৰি আমি আজি ভৰ আখৰা হৈছে আমাৰ। আমি সকলোৱে আজি ভৰ আখৰাৰ আয়োজন কৰি পেলাই ৰাইজে কৰি আছোঁ ভৰ আখৰা। ইমান এটা বয়সতো তেওঁলোকে প্ৰৱেশ প্ৰস্থান স্বাগতম বিৰতিৰ পাছত ৰজাঘৰ প্ৰজাঘৰে স্মৰণ কৰিলে বীৰ লাচিত বৰফুকনৰ সূৰ্যবীৰ্য। শৰাইঘাটত মোগলক পৰাস্ত কৰা বীৰ লাচিতৰ আদৰ্শেৰে অনুপ্ৰাণিত হ'বলৈ নতুন প্ৰজন্মক আহ্বান জনালে বিদ্যুৎ সমাজে। বছৰজোৰাকৈ চৰকাৰে অনুষ্ঠিত কৰিব বীৰ লাচিতৰ 400 বছৰীয়া জন্ম জয়ন্তী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ লাচিত ঘাটত লাচিত দিৱস পালন কৰা হয়। কামৰূপ মহানগৰ প্ৰশাসন আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ কাষত অসমৰ মহানায়কজনক স্মৰণ কৰি উদযাপন কৰা হয় লাচিত দিৱস। অনুষ্ঠানত উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ কুইনুজা আৰু উপায়ুক্ত পল্লৱ ঝা। অসমীয়াৰ পবিত্ৰ হেণ্ডাম বিপদৰ লগৰী হেণ্ডাম স্বৰ্গ প্ৰদত্ত এই সোণীয়া হেণ্ডাম মোৰ আশা মোৰ বাসনা সোণৰ অসমে সুখ শান্তিৰ সাথ আনন্দত আকৌ মতলীয়া হৈ উঠক বুঢ়া লুইতে। আজিৰ দিনটোতে এজন বীৰ পুৰুষ যাক আমি লাচিত বৰফুকন বুলি জানো, তেওঁ জন্ম হৈছিলে আৰু তেওঁৰ কাৰণে অসম মোগলৰ পৰা মানে আপোনাৰ মুক্ত হৈ থাকিব পাৰিছিল। তেওঁ চৰাইঘাটৰ ৰণত যিটো ৰণকৌশল তৈয়াৰ কৰি ফালে মোগলক হাৰাইছিলে, সেইটো এটা অসমৰ মানে ইতিহাসত যদি আমি চাওঁ, যদি ইয়াত যদি লাচিত বৰফুকনৰ নিচিনা বীৰ পুৰুষে তেনেকুৱা ধৰণৰ এটা ভূমিকা নল'লে হয়, য'ত নিজৰ মমাক দেশৰ স্বাৰ্থত তেওঁ মৃত্যুদণ্ড মানে দিবলগীয়া হৈছিল। ইপিনে বঙাইগাঁৱত অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ জাতীয় মহানায়কজনক আৰু তেওঁৰ বীৰগাথা সুঁৱৰি লাচিতৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লাচিতৰ ফটোৰ সন্মুখত আঁঠু কাঢ়ি সেৱা জনায় মুখ্যমন্ত্ৰীয়ে। আজিৰ দিনটো আমাৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন। এই 24 নৱেম্বৰৰ দিনটোক অসমবাসীয়ে অত্যন্ত গৌৰৱেৰে সৈতে লাচিত দিৱস পালন কৰে। তেখেতৰ বীৰ গাথা গৌৰৱময় কৰ্মৰাজিক সোঁৱৰণ কৰি আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। মহানগৰীত হিন্দু জাগৰণ মঞ্চ অসম মহানগৰ সমিতিৰ উদ্যোগত চানমাৰী খেলপথাৰত এখন নাৱত প্ৰতীকী ৰূপত লাচিতৰ প্ৰতিমূৰ্তি স্থাপন কৰি সমদল উলিওৱা হয়। চানমাৰী অসম অভিযান্ত্ৰিক খেলপথাৰৰ পৰা প্ৰায় 1000 বাইক লৈ খানাপাৰালৈ এক বাইক ৰেলী উলিয়াই হিন্দু জাগৰণ মঞ্চই। আনফালে অসম জাতীয় পৰিষদৰ উদ্যোগত লাচিত জ্যোতি সংঘত উদযাপন কৰা হয় লাচিত দিৱস, য'ত সভাপতি লুৰিণজ্যোতি গগৈ উপস্থিত থাকি NCERTৰ পাঠ্যক্ৰমত বীৰ লাচিতৰ কৰ্মৰাজি অন্তৰ্ভুক্ত কৰিবলৈ আৰু দিল্লীত লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৰাজ্য চৰকাৰক। লাচিত বৰফুকন তেখেতসকলৰ দৰে মহান সাহসী সেনাপতি, তেওঁলোকৰ ত্যাগ, তেওঁলোকৰ দেশপ্ৰেমৰ কাৰণে এই নেতৃত্বক আমি সদায় সোঁৱৰণ কৰিব লাগিব। কিন্তু ৰাষ্ট্ৰীয় স্তৰত যেনেকৈ লাচিত বৰফুকন আৰু
আহোম ৰাজশাসন কোচ ৰাজশাসনৰ সেই শৌৰ্যবীৰ্যৰ কথা যেনেকৈ লিপিবদ্ধ হ'ব লাগে, যেনেকৈ প্ৰচাৰ হ'ব লাগে, কিন্তু আজিলৈকে মৰ্যাদা পোৱা নাই। পৰাজয় হৈ থকা অসমীয়া জাতি হওক বা আহোম জাতি হওক বা লাচিত বৰফুকনৰ মহান কৃতিসমূহক গ্ৰন্থসমূহ লিপিবদ্ধ কৰিব লাগে। যোৰহাটৰ ঐতিহাসিক লাচিত মৈদামতো দিনজোৰা কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন কৰা হয়। 1671 খ্ৰীষ্টাব্দত ঐতিহাসিক শৰাইঘাটৰ ৰণত মোগলক পৰাস্ত কৰাৰ পাছত 1672 খ্ৰীষ্টাব্দত ৰাজধানী ৰংপুৰত আয়োজিত বিজয় উৎসৱত অংশ ল'বলৈ আহোঁতেই আকস্মিক বিয়োগ হোৱাত যোৰহাটৰ হোলোঙাপাৰত বীৰজনাৰ নশ্বৰ দেহৰ মৈদাম দিয়া হৈছিল। মৈদানত লাচিতৰ প্ৰতিমূৰ্তিত আমি মাল্য প্ৰদান কৰি আমি ইয়াতে পূজা ভাগ আমি লৈছোঁহি। গতিকে এই লাচিত যিহেতুকে জানে যে শৰাইঘাটৰ ৰণৰ পিছতে তেখেতৰ মৃত্যুৰ পাছত এই হোলোঙাপাৰা এই মৈদামতে তেখেতৰ সমাধিস্থল হৈছিলে। গতিকে এই সমাধিত আমি যিহেতুকে সেইটো কেন্দ্ৰীয় স্থল, আমি সকলোৱে ইয়াত আজি উদযাপন কৰিছোঁ। আনফালে শিৱসাগৰৰ লাচিত উদ্যান চৌহদত ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত উদযাপন কৰা হয় লাচিত দিৱস। লাচিত দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত নেশ্যনেল মেডিকোছ এছ'চিয়েশ্যন অসমৰ তৰফৰ পৰা আয়োজন কৰা হয় ৰক্তধাৰা শীৰ্ষক এক ৰক্তদান শিবিৰ। আনহাতে টাই আহোম যুৱ পৰিষদৰ মহানগৰ সমিতিৰ উদ্যোগত উদযাপন কৰা হয় লাচিত দিৱস। অনুষ্ঠানৰ সভাপতি নিতুল চেতিয়াই লাচিত দিৱসৰ পতাকা উত্তোলন কৰে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ